এতিয়া উদ্ধৱে কৃষ্ণক কোৱাৰ চলৰে আমাক কথাখিনি কৈ আছে। কি বুলি কৈছে? চৰণ চত্তৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ। ভগৱানৰ চৰণ সেৱা যি কৰিব, ভগৱন্তৰ গুণনাম যি ল'ব, ভগৱন্তৰ যি ভক্তি কৰিব, তেওঁ ভগৱন্তৰ সৃষ্ট তিনিটা তাপে তেওঁক প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। অৰ্থাৎ বেদৰ মতে ভগৱানৰ সৃষ্ট তিনিটা তাপত আমি প্ৰত্যেকেই কম বেছি পৰিমাণে ভুক্তভোগী হৈ থাকোঁ। এই তিনিটা তাপ কেনেকৈ আমাৰ মনলৈ বা দেহলৈ প্ৰতিক্ৰিয়া কৰে, বেদত তাৰ সংজ্ঞা দিছে যে ভগৱানৰ সৃষ্ট প্ৰথম তাপটো হৈছে আদি ভৌতিক তাপ, ২ নম্বৰটো হৈছে আদি দৈবিক তাপ আৰু ৩ নম্বৰটো হৈছে আধ্যাত্মিক তাপ। এই তিনিটা তাপত আমি প্ৰত্যেকেই কম বেছি পৰিমাণে তাপগ্ৰস্ত হৈ থাকোঁ। কোনে কি তাপত ভুগিছে ভুক্তভোগীসকলেহে জানিব। আৰু কৰ্ম দুখত এই তাপত আমি ভুগিবলগীয়া হয়। এই তাপৰ প্ৰথম সংজ্ঞাটো কি বুলি দিছে? যে আদি ভৌতিক তাপে আমাৰ এই পঞ্চভৌতিক দেহলৈ কেনেকৈ দুখ নমাই আনে। বেদত কৈছে মৃগ পক্ষী মনুষ্য দৈ সৰীসৃপা দৈস ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক। যে মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা ভূত প্ৰেত পিশাচ মানুহ, ভগৱন্তৰ সৃষ্ট পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ অবাঞ্ছিতে যিবিলাক দুখ নামি আহে সেইবিলাক হৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচোৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামোৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কেতিয়াবা আকৌ কাৰোবাক মানুহেই মানুহক মাৰি আঘাত প্ৰাপ্ত কৰে, ইত্যাদি ইত্যাদি। অৰ্থাৎ ভগৱন্তৰ সৃষ্ট পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ জীৱনলৈ যিবিলাক তাপ নামি আহে, দুখ নামি আহে, সেইবিলাকক কৈছে আদি ভৌতিক তাপ। ২ নম্বৰ তাপটো হৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ তাপ নামি আহে তাক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? আমাৰ বেদত কৈছে শীত উষ্ণ বাতবশাম্বু বিদ্ৰুতাদি সমুদ্ৰম তাপদ্বিজৱৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, সমুদ্ৰ, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাৎ আমাৰ জীৱনলৈ যি দুখ নামি আহে। মই অলপ আগতে কৈছোঁ যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে মানে ছিংগাপুৰত গৈ সমুদ্ৰত প্ৰাণ এৰিম বুলি ভবা নাছিল, কিন্তু এৰি থৈ আহিল। এয়া হৈছে অবাঞ্ছিত তাপ। কোনেও নভবাকৈ যিটো দুখ জীৱনলৈ নামি আহে সেইটো দুখক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপ দুটা ভাগত বিভক্ত কৰিছে, শাৰীৰিক আৰু মানসিক। কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু কাৰোবাৰ শৰীৰত যদি বেমাৰ থাকে, তেওঁ যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে নাথাকক কিম্বা তেওঁ মনত কেতিয়াও শান্তি বা সুখ হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ 6 প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। আপোনাৰ ভোকত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব, পিয়াহত এগিলাচ পানী খাব নাপালে কষ্ট পাব, জৰা এটা সময়ত কিচকিচিয়া চুলি, ৰিং মাৰিলেই শুনে, এমাইললৈকে দেখে, কমনীয় দেহা, টান টান বস্তু চুবাই, যাওঁ বুলিলে যায়, খাওঁ বুলিলেই খায়। কিন্তু 60 বছৰৰ পিছত ক্ৰমান্বয়ে কালৰ অতৰ্কিত গতিত কিচকিচিয়া চুলিকেইডাল লাহে লাহে মৰাপাতৰ দৰে বগা হৈ পৰিব, দৃষ্টিশক্তি কমি যাব, শৰীৰ
মানে খুতুৰা পৰিব, টান টান বস্তু চুবা দাঁতকেইটা খুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত জীয়াৰী বোৱাৰীয়ে এদিন এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি এদিন এনেকৈ আছিলোঁ, এনেকৈ খাইছিলোঁ, এনেকৈ গৈছিলোঁ, আজি এই অৱস্থা বুলি যিটো দুখ আহিব সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ। আপোনজন মৰিলে দুখ লাগে, মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ লাগে, আৰু মৃত্যুৰ প্ৰতি আমি সদায় ত্ৰস্তমান হৈ থাকোঁ। এই তিনিটা তাপে আমাক সদায় তাপগ্ৰস্ত কৰি থাকে। তেতিয়া মাকে সুধিলে, বোপাই তিনিটা তাপৰ পৰা মুক্ত হোৱাৰ উপায় কি আছে? তেতিয়া কপিলে কৈছে, মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আখি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৰয়। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমাৰ ঘৰলৈ আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ আহিলে আমি যদি ঈশ্বৰৰ কথা পাতোঁ, শুনো আৰু কওঁ, তেতিয়াহ'লে আনন্দ আমাৰ ঘৰলৈ নিজে আহিব, আনন্দ আপুনি বিচাৰিব নালাগে। কপিলে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আখি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৰয়। আমি তিনিটা তাপৰ পৰা মুক্ত হ'বলৈ হ'লে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমি বন্ধু বান্ধৱ আলহী অতিথিৰ লগত সদায় ঈশ্বৰৰ কথা পাতিব লাগে। আৰু এই কথা নাজানি যদি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক পালে পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কৰে, তেতিয়াহ'লে আপোনাৰ সমালোচনাত যদি আনে অন্তৰত দুখ পায়, সমালোচনা কৰা কিজনৰ কি হ'ব? পাপায় পৰপীড়নম। আনক দুখ দিয়া মানুহৰ পাপ হ'ব, আৰু পাপ হ'লে আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। সেইকাৰণে আমাৰ নিজৰ সুখৰ কাৰণে আনক দুখ দিব নাপায়, নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে আন এটা পৰিয়ালক দুখ দিব নাপায়, নিজৰ সমাজৰ সুখৰ কাৰণে আন এখন সমাজত যাতে আমি দুখ দিব লগা নহয়, তাৰ প্ৰতি আমি সাৱধান হ'ব লাগিব। সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। আমি এজোপা গছৰ ফলখিনি পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। In order to perfect human society, it is not necessary for us to destroy the family or the nation. অৰ্থাৎ আমাৰ নিজৰ পৰিয়ালৰ সুখৰ কাৰণে আন এটা পৰিয়ালক, সীমাঘৰীয়া পৰিয়ালটোক বা আমাৰ সমাজৰ কাৰণে আন এখন সমাজক যাতে আমি দুখ দিব লগা নহয়। আপুনি দুখ দিব পাৰিব, তেতিয়া কি হ'ব? পাপ হ'ব। পাপায় পৰপীড়নম। গতিকে পাপ হোৱাৰ লগে লগে আপুনি নিবিচৰা দুখ দুৰ্গতিয়ে আপোনাক আক্ৰান্ত কৰিব আৰু আয়ুসটো ভগৱানে কাটি দিব। সেইকাৰণে ভাগৱত শুনি আমি বেয়া এৰি ভাল ল'ব লাগিব। বেয়া স্বভাৱ, বেয়া কথা, বেয়া মাত, বেয়া খাদ্য এইবোৰ ত্যাগ কৰিব লাগিব, তেতিয়া আমাৰ জীৱনলৈ সুখ নামি আহিব। সেইকাৰণে কৈছে, হেন পাও এৰি ক্ষণেকো নিজিব, সংগে নিয়া মোক বাপ। গতিকে মোক তুমি লগত লৈ যোৱা। সবে পৰিহৰি চৰণ দুতয় তোমাৰো কৰিলো সাৰ, তুমি এৰিলাতো ঐ বন্ধু মাধৱ, দিনতে দেখো আন্ধাৰ। তোমাৰ কাৰণে মই চব ত্যাগ কৰিলোঁ। গতিকে আমাৰ এই কথাটো কি কৈছে, যে ভগৱন্তত শৰণ ভজন লৈ ভক্তি কৰিবৰ কাৰণে আমাক যদি কোনোবাই এই সৎ পথত পিতৃয়ে বাধা দিয়ে, পিতৃৰ বাধাও অতিক্ৰম কৰিলে দুখ নহয়। যদি গুৰুৱে বাধা দিয়ে, গুৰুৰ বাক্য নাৰাখিলেও দুখ নহয়। যদি মাতৃয়ে বাধা দিয়ে, মাতৃৰ আজ্ঞা নামানিলেও দুখ নহয়। যদি স্বামীয়ে বাধা দিয়ে, স্বামীৰ বাধা নামানিলেও কোনো দুখ নহয়। যদি পৰিয়ালবৰ্গই বাধা দিয়ে, পৰিয়ালৰ বাধা নামানিলেও আমাৰ কোনো দুখ নহয়। এয়া কথা আমাক বেদে কৈছে। গুৰু ত্যাগ কৈলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰো পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি। এয়া আমাক উদাহৰণ দি থৈ গৈছে। গতিকে আমি আমাৰ অস্থায়ী দেহ মন সুখ ভোগৰ কাৰণে যাতে আমি স্থায়ী পুণ্য লাভ কৰাৰ পৰা যাতে আমি আঁতৰি থাকিব লগা নহয়। তাৰপিছত কৈছে, হে প্ৰাণনাথ নকৰা অনাথ দান্তে খেৰত তুলি, তোমাৰো বিয়োগে অগণি এখনে দেখা মাৰে মোক পুলি। যে তুমি
মোক অকলে এৰি থৈ নাযাবা, তোমাৰ দুখে মোক একেবাৰে পুৰি মাৰিছে, অন্তৰ দগ্ধ কৰি তুলিছে। এহি বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে, অতি প্ৰেম আৰু অনুৰাগেৰে সৈতে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে। কৃষ্ণৰ চৰণত পৰি তেওঁ কান্দি কান্দি এই প্ৰাৰ্থনা জনাইছে। নয়নৰ নীৰ ধাৰায়ে বহৱৈ শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে। যে তেওঁ মানে হৰিৰ চৰণত ধৰি কান্দি কান্দি চকুৰ পানী উলিয়াই তেওঁ মনৰ এই দুখ বেদনাবিলাক অৱগত কৰিছে। ইহেন অৰুণ চৰণ দুখানি তেজী জীৱুক কোনোমতে, এনেকুৱা ৰঙা চৰণযোৰ এৰি মই কেনেকৈ জীয়াই থাকিম। মাধৱ বান্ধৱ নৱধা সমূলি নিয়োক মোক লগতে, তুমি মোক বঞ্চিত নকৰি তোমাৰ লগতে মোক লৈ যোৱা। এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰ্পণ্যভাৱে দশু দিশে দুখে দেখা অন্ধকাৰ চেতন নাহিক গাৱে। গতিকে তেওঁ গোটেই 10 দিশ অন্ধকাৰময় দেখিছে, গাত চেতনা নাইকিয়া হৈ যাইছে। ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল, অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। ভগৱন্তৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে ভকতৰ দুখ তেওঁ সহ্য কৰিব নোৱাৰে। ভকত দুখত পৰিলে তেওঁ যিকোনো প্ৰকাৰে উদ্ধাৰ কৰে, হয় প্ৰতিনিধি পঠাই দিব, নহয় আপোনাৰ হৃদয়তে ভাৱটো জাগ্ৰত কৰি দিব। গতিকে আপুনি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব আৰু তেওঁৰ নাম ল'ব লাগিব। তেওঁ যদিও নিৰ্গুণ নিৰাকাৰ অব্যক্ত, তেওঁক যদিও আমি চকুৰে নেদেখোঁ, তেওঁ আমাৰ হৃদয়ত ব্যক্ত হওঁ বুলি কৈছে। আৰু ব্ৰহ্মাক কৈছে, মূৰ জাতি কুল কৈত্য আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। হে ব্ৰহ্মা, মোৰ জাতি কুল ক'ত দেখিছা? তৎসত্ত্বেও মই কেতিয়াবা মাছ কাছ গাহৰি হ'ব লগা হয়। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰবিলাক ধৰিব লগা হয়, কাৰণ ভগৱন্তৰ আটাইতকৈ প্ৰিয় হৈছে ভকত। গতিকে আপুনি নিজে আৰু পৰিয়ালটো, আমি সমাজখনক আমি ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আমি সকলোকে ভকত কৰিবৰ কাৰণে যত্ন ল'ব লাগিব। আৰু ভকত কৰিবলৈ বেছি কষ্ট কৰিব নালাগে। ভগৱন্তৰ 1000টা নাম মাত্ৰ এটা মুখেদি উচ্চাৰণ কৰিব লাগে। মানে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপুনি সকলো ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে পূৰ্ব পুণ্যৰ ফলত চব ভোগ কৰি থাকিও যি ঈশ্বৰৰ নাম লয়, সেইজনক ভগৱন্তে সদায় সহায় কৰোঁ বুলি কৈছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল, সদায় তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। চব আছে কিন্তু ঈশ্বৰৰ নাম নেৰে, সেইজনক ভগৱন্তই সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। আজি ভাগৱতৰ এই কথাটো নজনা আমাৰ সমাজত বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে, চাকৰি বাকৰি ব্যৱসায় হ'লে ভকতৰ লগত ভকতৰ মাজলৈ নহা হয়, নামঘৰলৈ নহা হয়, ঈশ্বৰৰ কথা নোকোৱা হয়, নুশুনা হয়। ভগৱন্তই কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। এতিয়া আমাৰ ভাগৱতৰ তত্ত্ব নজনা আমাৰ বহুত মানুহে যেতিয়া বিপদত পৰে, পৰিয়ালত যেতিয়া বিপদ হয়, নিজৰ যেতিয়া বিপদ হয়, তেতিয়াহে ভগৱানৰ নাম লয়। যেতিয়া সম্পদ থাকে তেতিয়া ঈশ্বৰৰ নাম নলয়। ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কৈছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নুবোলে সম্পদ কালে, তাংক প্ৰতি তুষ্ট হৈবন্ত, ঈশ্বৰ
ইটো কোনো শাস্ত্ৰে কহে, বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক ভগৱানে ভাল পায় বুলি কোন শাস্ত্ৰত লিখা আছে? গতিকে আমি মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আমি মানুহ হিচাপে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব লাগে। সমাজে যাক ভাল পায় ঈশ্বৰে তাক ভাল পায়, সমাজে যাক বেয়া পায় ঈশ্বৰে তাক বেয়া পায়। সেইকাৰণে আমি সমাজে ভাল পোৱা কাম যাতে কৰিব পাৰোঁ তাৰ প্ৰতি ভাগৱতৰ পৰা এই উপদেশবিলাক আমি নিজেও শিকিব লাগিব, ল'ৰা ছোৱালী পৰিয়ালবৰ্গকো আমি শিক্ষা দিব লাগিব।